আমি কৰিব লাগিব, এইটো আপোনালোকৰ প্ৰাপ্য। ভাল ৰাস্তাটো জনসাধাৰণৰ কাৰণে প্ৰাপ্য, এইটো কাৰো আপুনি পুতৌ বা হেৰি নহয়। ভাল ৰাস্তা আমি দিব, দলংখন আপোনালোকৰ প্ৰাপ্য। নিদিয়াটো দুখ, দিয়াটো কোনো কৃতিত্ব নহয়। আৰু আপোনালোকে মোক আদৰি দিছে, কাৰণ ইমান দিন দলংখন নোহোৱাৰ কাৰণে আদৰি দিছে। আপোনালোকৰ এই দলংখন বনাই দিয়াটো মানৱ ডেকাৰ কৃতিত্ব নহয়, এইটো মানৱ ডেকাৰ দায়িত্ব। আৰু সেই দায়িত্ব মই সদায় আপোনালোকক পালন কৰি যাম। আজি আপোনাক কিমান মৰম দিছে, গোটেই গাঁও। মোৰ ৰাতিপুৱা 7টা বজাত কোনোবাই ভিডিঅ' পঠিয়াইছে, বাইদেউ কেইজনী মানে কৈছে আমি কোমোৰা কাটি আছো। কোনে পঠিয়াইছে? দীপাংকৰ পঠিয়াইছে নেকি? কোমোৰা কাটে। কিমান আনন্দ, কিমান আবেগ। দলংখন সৰু বস্তু, কিন্তু মনৰ যিটো খুব সোমাই আছিলে 70-80 বছৰ, তাৰ যিটো আবেগিক বহিঃপ্ৰকাশ, সেইটো বহুত ডাঙৰ কথা। সেই যে মই ক'লো আপোনালোকে যে মনত যিটো আনন্দ পাইছে, সেই আনন্দ পোৱা ব্যক্তিসকলৰ যদি ভৰিৰ মাটি মোৰ মাথাত দিয়ে, সেই আশীৰ্বাদ মোক আৰু বেলেগ আশীৰ্বাদ নাই। আপোনালোকে দেখিছে মই চাৰিওফালে কিমান কাম কৰি আছো। গুণাহতীৰ নিচিনা জাগাত দলং হ'ব বুলি কোনোবাই কল্পনা কৰিছিলে? 50% বেছি কাম দলঙৰ হ'ব। লখিমপুৰ টাউনখনতে আপোনালোকে চাওক, বৃহত্তৰ আপোনালোকৰ চিয়াজুলি অঞ্চলটোত চাওক, বৃহত্তৰ কদম অঞ্চলটোত চাওক, বৃহত্তৰ বগীনদী অঞ্চলটোত চাওক। আজি লখিমপুৰৰ ওচৰৰ সমষ্টিবিলাকত চাব আৰু লখিমপুৰ সমষ্টিত চাব। লখিমপুৰ টাউনত মই যেতিয়া প্ৰথম বিধায়ক হৈছিলোঁ, মিটিং কৰিবলৈ এটা সভাঘৰ নাছিল। ভোট বাংলৰ নিচিনা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আছিল, তাক আজি মই এয়াৰ কণ্ডিশ্যন কৰিব লাগিব। তাতকৈ ভাল আপোনালোকৰ বহুত জ্যেষ্ঠ লোক সেইদিনাখন মই ৰিপৰ্ট কাৰ্ড দিওঁতে গৈছিলে, সোমাই মানুহ নাৰ্ভাছ কৰিছে যে ইমান ধুনীয়া অডিটৰিয়াম গুৱাহাটী বাদ দি অসমত ক'তো নাই, লখিমপুৰত মই বনাইছোঁ ভূপেন হাজৰিকা টাউন। আজি ওচৰৰ বহুত ডাঙৰ ডাঙৰ টাউন হল নাই। আৰু যিসকলে ভূপেন হাজৰিকা টাউন হলত গৈছিলে মনত ৰাখিব, একেটা বিল্ডিঙেই, তাত 1100 চকী আছে, একে ডিজাইন, একে ফেচিলিটি, 700 চিটৰ 90% কাম হৈছে। বগীনদীত মই বনাইছো আৰু আমি এপ্ৰিল-মে মাহত সেইটো আপোনালোকৰ কাৰণে মুকলি কৰিম। সামগ্ৰিকভাৱে যদি হিমন্ত বিশ্ব শৰ্মাই, আমি যদি কৰিছো নিজৰ কাৰণে চিন্তা কৰি পোৱা নাই, আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ উত্তৰণৰ কাৰণে কাম কৰিছো। ৰাজনৈতিকভাৱে মই বহুত বিৰোধী দলক সমালোচনা নকৰোঁ, কাৰণ আজিকালি সমালোচনা মই কৰাৰ প্ৰয়োজন নাই। ৰাইজে চবেই বুজি পায়, ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি টেলিভিছনৰ পৰা চবেই জানে কোনে কি কৰি আছে আৰু কোনে কি কৰিবলৈ গৈ আছে। কোনে কি কৰিবলৈ গৈ আছে যদি আপোনালোকে চিয়াজুলিৰ পৰা সোমাই অহা ৰাস্তাটো সোঁৱে বাৱে দেখে, তেতিয়াই গম পাব যে কোনে কৰিবলৈ কি গৈ আছে। মই বহুত বহলাই কৰাৰ প্ৰয়োজন নাই। কালিলে পৰহিলে যদি যিবিলাক মানুহে নতুন ন অসমৰ কথা কৈ আছে, ন অসম গঢ়াৰ কথা কৈ আছে, সেই ব্যক্তিসকলে ন অসম মানে আমাৰ অসমখন নকে কৰিবলগীয়া আছে। যদি নটো সংযোজন হয় মানে আপোনালোকৰ খালী মাটিবিলাকতো কি সংযোজন হ'ব নিজে বুজি লওক। এটা পৰিয়ালে আজিৰ পৰা 20 বছৰ আগত কগৰম বগীনদীত কাক সংস্থাপিত কৰিলে সেইবিলাক কথা আপোনালোকে চাই লওক। আছিলে নেকি আপোনালোকৰ ইয়াত? কদমত আছিলে নেকি তেনেকুৱা মানুহ?